আমি ৰজাগড় যুৱ মঞ্চই ৰজাগড় চহৰীয়া চকৰ ওচৰতে দক্ষিণ চুবুৰীত এটি ভেলাঘৰ নিৰ্মাণ কৰি পুঁজি নিৰ্মাণ কৰি এই ভেলা পুঁজিৰ জৰিয়তে আমি যে ভোগালীৰ ভোগ উপভোগ কৰিব পাৰোঁ, এই ভোগালীৰ ভোগৰ জৰিয়তে আমি অসমবাসী সমগ্ৰ অসমীয়া জাতিয়ে যে অসমীয়াৰ এটা কৃষ্টি ধৰি ৰাখিব পাৰোঁ, এইটো আমাৰ এটা যুৱ মঞ্চৰ এটা প্ৰচেষ্টা। এই প্ৰচেষ্টাৰ জৰিয়তে আজি আমি দ্বিতীয় দিনৰ কাৰ্যসূচীত নাগাৰা নামৰ আয়োজন কৰিছোঁ। এই নাগাৰা নামত আমাৰ কামৰূপৰ পৰা ডালিমী পাটোৱাৰী নাগাৰা নামৰ দলটি আহিছে, দৰঙৰ পৰা হিয়ামণি কুমাৰৰ নাগাৰা নাম দলটি আহিছে। তেওঁলোকে এতিয়া সুন্দৰভাৱে নাগাৰা নাম প্ৰদৰ্শন কৰি আছে আৰু ইয়াৰ পিছত নাগাৰা নাম শেষ হৈ যোৱাৰ পিছৰ দিনাখন আমি আমাৰ এই অঞ্চলৰ এই চুবুৰীটোৰ যিখিনি আমি বাপ বান্ধৱ আই মাতৃ ভক্তপ্ৰাণ বাপ বান্ধৱে এই অনুষ্ঠানটিত আমি সহায় সহযোগ কৰিছোঁ। আমাক সহায় সহযোগ কৰিছে, দান দক্ষিণাৰে যথেষ্ট সহায় সহযোগ আগবঢ়াইছে। এই সকলোকে লগত লৈ আমি এটি প্ৰীতি ভোজনৰ আয়োজন কৰিম। এই প্ৰীতি ভোজনৰ জৰিয়তে যাতে আমি সমগ্ৰ অসমীয়া জাতিটো একগোট হৈ থাকিব পাৰোঁ তাৰে কামনা কৰিছোঁ। আৰু এই ভাৱটোকে লৈ আমি ৰজাগড় যুৱ মঞ্চৰ সকলো অসমবাসীক এটা আহ্বান জনাব বিচাৰোঁ যে ভোগালীৰ ভোগেৰে সকলো অসমীয়া জাতি এক হৈ থাকক। ধন্যবাদ। নমস্কাৰ। আমি ৰজাগড় যুৱ মঞ্চৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভোগালী বিহু উদযাপন কৰিবলৈ আয়োজন কৰিছিলোঁ আৰু এই আয়োজনত আমি প্ৰথম দিনৰ কাৰ্যসূচীত বিভিন্ন ধৰণৰ খেল ধেমালি, গীত মাত, নৃত্য প্ৰতিযোগিতা এনেধৰণে আমি প্ৰথম দিনৰ কাৰ্যসূচীটো পাৰ কৰিলোঁ। আজি দ্বিতীয় দিনতো আমি যোৱাকালি ৰৈ যোৱা যিখিনি কাৰ্যসূচী আছিল এই কাৰ্যসূচীখিনি আমি ৰূপায়ণ কৰি সদশেষত আমি সন্ধিয়া 6 বজাত যোৱাকালি আৰু আজিৰ যিখিনি প্ৰতিভা সন্ধানী ছাত্ৰ ছাত্ৰী বা খেলুৱৈসকলৰ যি প্ৰতিভা বিকাশৰ যিখিনি পুৰস্কাৰ আছিল সেই পুৰস্কাৰখিনি আমি বিতৰণ কৰিলোঁ।